বিজেপিৰ সন্মুখত নতুন বিপদ। এবাৰ নাইডুৱে বিচাৰিলে মুছলমানৰ 4% সংৰক্ষণ। বিপৰীতে মুছলমান সংৰক্ষণ সমাপ্ত কৰিবলৈ বিচাৰিছে বিজেপিয়ে। ইফালে নীতিশ নাইডুৱে কাৰ্যকৰী কৰিবলৈ নিদিয়ে ইউচিচি। কিন্তু বিজেপিয়ে সদায় কৈ আহিছে যে দেশত ইউচিচি কাৰ্যকৰী হ'বই। নীতিশ নাইডুৰ দাবীয়ে খলঠিকত পেলাইছে বিজেপিক। বিজেপিৰ সৈতে মতভেদ হ'ব পাৰে জেডিইউ টিডিপিৰ। এনডিএৰ সৈতে মিত্ৰতা ভংগ কৰি ইণ্ডিয়া মিত্ৰজোঁটৰ সৈতে কৰিব পাৰে মিত্ৰতা। এটাৰ পিছত এটা দাবী নীতিশ নাইডুৰ, যেন দুয়োৰে দাবীসমূহৰ শেষেই নহ'ব। এনডিএ দুইজন নেতাৰ গুৰুত্ব বুজি পাই বিজেপিৰ পৰা বিচাৰিছে গুৰুতৰ পদ। গৃহ, বিত্ত, প্ৰতিৰক্ষা বিভাগ বিচৰাৰ পিছত এইবাৰ বিচাৰিলে মুছলমান সংৰক্ষণ। যি সংৰক্ষণৰ বিৰোধিতা কৰি আহিছিল বিজেপিয়ে, সেই সংৰক্ষণৰ হৈ থিয় দিছে চন্দ্ৰবাবু নাইডু। মুছলমানৰ সংৰক্ষণক লৈ নীৰৱ নীতিশ কুমাৰ, কিন্তু টিডিপিয়ে মুছলমান সংৰক্ষণক মুকলিকৈ সমৰ্থন কৰিছে। 2024 লোকসভা নিৰ্বাচনত বিজেপিয়ে মুছলমান সংৰক্ষণ সমাপ্ত কৰাৰ বিষয়টো গুৰুত্ব সহকাৰে উত্থাপন কৰিছিল। মোদী, অমিত শ্বাহকে ধৰি বিজেপিৰ সকলো ডাঙৰ নেতাই মুছলমান সংৰক্ষণ সমাপ্ত কৰাৰ কথা কৈছিল। কিন্তু মুছলমান সংৰক্ষণৰ ক্ষেত্ৰত টিডিপিৰ স্থিতি বিজেপিৰ স্থিতিৰ সম্পূৰ্ণ বিপৰীত। টিডিপিয়ে দীৰ্ঘদিন ধৰি মুছলমান সংৰক্ষণক সমৰ্থন কৰি আহিছে। শেহতীয়াকৈ এনডিএ চৰকাৰ গঠন নোহোৱাৰ পূৰ্বেই অন্ধ্ৰপ্ৰদেশত টিডিপিয়ে ঘোষণা কৰিলে যে অন্ধ্ৰপ্ৰদেশত মুছলমান সংৰক্ষণ অব্যাহত ৰাখিবই। ইউচিচিৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে বিজেপিৰ স্থিতিৰ সম্পূৰ্ণ বিপৰীত জেডিইউ আৰু টিডিপি। নীতিশ কুমাৰৰ স্থিতি কোনো ক্ষেত্ৰতে কাৰ্যকৰী হ'বলৈ দিয়া নহ'ব ইউচিচি। বিপৰীতে সমগ্ৰ দেশতেই অভিন্ন নাগৰিক সংহিতাৰ ৰূপায়ণ সদায় বিজেপিৰ মূল কাৰ্যসূচীত অন্তৰ্ভুক্ত হৈ আহিছে। বিজেপিয়ে সদায় কৈ আহিছে যে দেশত অভিন্ন নাগৰিক সংহিতা কাৰ্যকৰী কৰিবই। মোদী চৰকাৰ গঠন হোৱাৰ পিছতো এই বিষয়টো সংসদত বহুবাৰ উত্থাপন কৰা হৈছে। ইউচিচিৰ ওপৰত টিডিপিৰ স্থিতিও নীতিশ কুমাৰৰ দৰে একেই। যোৱা বছৰৰ জুলাইত যেতিয়া দেশত ইউচিচিৰ বিষয়ে আলোচনা হৈছিল, মুছলমান সম্প্ৰদায়ৰ কিছু লোকে তেতিয়া চন্দ্ৰবাবু নাইডুক লগ কৰিছিল। নাইডুৱে তেওঁলোকক আশ্বাস দিছিল যে তেওঁ সদায় মুছলমানসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ থিয় দিব। তেওঁৰ দলে মুছলমানৰ স্বাৰ্থৰ বিৰুদ্ধে কোনো পদক্ষেপ নলয়। আৰু এতিয়া নীতিশ কুমাৰ আৰু নাইডুৰ স্থিতিৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে মোদী চৰকাৰৰ বাবে ইউচিচি কাৰ্যকৰী কৰাটো কঠিন হ'ব। দুয়োটা দলৰে এই বিষয়টোত চৰকাৰৰ সৈতে মতভেদ হ'ব পাৰে। আৰু যিকোনো মুহূৰ্ততে হয়তো এনডিএৰ সৈতে মিত্ৰতাও ভংগ কৰিব পাৰে জেডিইউ টিডিপিয়ে। আৰু এনডিএৰ সৈতে মিত্ৰতা ভংগ কৰি ইণ্ডিয়া মিত্ৰজোঁটৰ সৈতে কৰিব পাৰে মিত্ৰতা। ইয়াৰ লগে লগে ওলট পালট হৈ পৰিব ৰাজনৈতিক প্ৰেক্ষাপটে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।